অজয় বিশ্বকৰ্মা বুলি যুৱকজনক যোৱাকালি 4টা বজাত আমাৰ কেজিলৈকে দিছপুৰ আৰক্ষীয়ে লৈ আনিছিলে। তেওঁলোকে যোনটো তথ্য আমাক দিছে আৰু দিছপুৰ থানাই যে 3:30 বজাত তেখেতৰ মানে গুলি এটা মাৰিছিলে আৰু 3:30 বজাত কংকন নগৰত। তাৰপিছত আমাৰ ইয়ালৈকে লৈ আহিলে। আমি 4টা বজাত তেওঁক পাইছোঁ। ইনিচিয়েলি যেতিয়া আমি পাইছিলোঁ তেওঁৰ প্লাছ BP ঠিকে আছিলে আৰু বাকী নিউৰেল ছিষ্টেমটো ঠিকে আছে, GCS কাৰেক্ট, গোটেইখিনি নৰ্মেল। চাৰ্জাৰী আৰু অৰ্থপেডিকে চাই পেলাই তেওঁলোকে যোনটো দেখা পালে যে ভৰিত মানে আপোনাৰ এই নীৰ তলত গুলিটো লাগিছিলে। এণ্ট্ৰি আৰু এক্সিট দুয়োটাই আছে তেওঁৰ তাতে। আৰু এতিয়া জইণ্টলি চাৰ্জাৰী আৰু অৰ্থপেডিক্স বিভাগে তেখেতৰ আমি এডমিশ্যন দি পেলাই ট্ৰিটমেণ্ট কৰি আছোঁ। বৰ্তমান ঠিকে আছে, তেওঁৰ নাই হোৱা। এটা গুলি, 1 ছিংগল শ্বট ইঞ্জুৰি এটা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।